তেজপুরে বায়ুসেনার আধিকারিকের বাড়ির সামনে বিক্ষোভ। পাক গুপ্তচরদের সঙ্গে যোগসাজশের অভিযোগ, তেজপুরে গ্রেপ্তার বায়ুসেনার প্রাক্তন আধিকারিক। আজ অবসরপ্রাপ্ত আধিকারিকের বাড়ির সামনে বিক্ষোভ। কুলেন্দ্র শর্মাকে উপযুক্ত শাস্তির দাবিতে বিক্ষোভ, তার বিরুদ্ধে পাক যোগের অভিযোগ। কুলেন্দ্র শর্মাকে জিজ্ঞাসাবাদ তেজপুর পুলিশের। জানাচ্ছিলাম কুলেন্দ্র শর্মার বাড়ির সামনে বিক্ষোভ, উত্তেজিত জনতার। পাক যোগের অভিযোগ, তার বিরুদ্ধে অবসরপ্রাপ্ত বায়ুসেনা আধিকারিক এবং তার ফোন থেকে একাধিক নথি পাওয়া গিয়েছে, তার ফোন থেকে একাধিক রেকর্ডস পাওয়া গিয়েছে, যে কারণে কার্যত পাক গুপ্তচর সংস্থার সঙ্গে তার যোগাযোগ রয়েছে এমনটাই অনুমান পুলিশের, এমনটাই অভিযোগ পুলিশের। ইতিমধ্যেই তাকে গ্রেপ্তার করা হয়েছে, আটক করে জিজ্ঞাসাবাদ চালাচ্ছে পুলিশ। আরো বিস্তারিত জানবো, সঙ্গে রয়েছেন প্রতিনিধি অশ্বিনী বরা। অশ্বিনী, কার্যত গতকালই দেখলাম আমরা তাকে গ্রেপ্তার করা হয়েছে কুলেন্দ্র শর্মাকে, এবং আজ তার বাড়ির সামনে একেবারে বিক্ষোভ দেখাচ্ছেন উন্মত্ত জনতা। কি রয়েছে ঠিক দাবি তাদের, বর্তমানে কি পরিস্থিতি রয়েছে? হয়, আজি ৰাতিপুৱা দেখিবলৈ পোৱা গৈছে যে কুলেন্দ্ৰ শৰ্মা যিজনৰ দেশদ্ৰোহী প্ৰমাণ পোৱা গৈছে, পাকিস্তানৰ চোৱাংচোৱা সন্থাৰ লগত তেখেতৰ বাৰ্তালাপ কৰা দেখিবলৈ পোৱা গৈছে, লেপটপ আৰু তেখেতৰ যিটো লেপটপ মোবাইল ফোনৰ যোগেদি। গতিকে সেই কুলেন্দ্ৰ শৰ্মাক যাতে গাঁৱৰ পৰা বাহিৰ কৰাই নহয়, দেশৰ পৰা বাহিৰ কৰি দিব লাগে আৰু ফাঁচীৰ কাঠত ওলমাব লাগে বুলি কৈছে, মৃত্যুদণ্ড দিব লাগে বুলি গাঁৱৰ ৰাইজে কৈছে। আৰু তেজপুৰত এক চাঞ্চল্য সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এই কুলেন্দ্ৰ শৰ্মাক লৈ, কিয়নো এগৰাকী বায়ুসেনা আছিল, অৱসৰপ্ৰাপ্ত বায়ুসেনা, যি ভাৰতৰ সুৰক্ষা যাৰ হাতত থাকে, সেই সুৰক্ষা বাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত কুলেন্দ্ৰ শৰ্মা কিন্তু এতিয়া আৰক্ষীৰ হাতত বন্দী, গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে। মোৰ লগত যথেষ্ট সংখ্যক ৰাইজ আছে তেজপুৰৰ, মই জানিব বিচাৰিম। দেখিবলৈ পোৱা গৈছে কুলেন্দ্ৰ শৰ্মা এতিয়া এগৰাকী চোৰাংচি কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ সৈতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। ধন্যবাদ। তাৰমানে তেনেকুৱা মানুহ আৰু চাগে বহুত আছে, আৰু এবছৰ বুলি কৈছে, এবছৰ কাল যে তেওঁ এই কামটো কৰি থাকিব পাৰিলে, এইটো মানে আচলতে হোম বিভাগ, মানে গৃহ বিভাগ যিটো বিভাগ আছে, এইটো মই ভাবোঁ যে কোনো কোনো ক্ষেত্ৰত ফেইল হৈছে, কোনো কোনো ক্ষেত্ৰত হয়তো এজন কুলেন্দ্ৰ শৰ্মা ধৰা পৰিছে, আৰু কিমান কুলেন্দ্ৰ শৰ্মা ইয়াৰ মাজত সোমাই আছে আমি আজি তাৰিখলৈকে নাজানো, আৰু সেইটো আচলতে সাধাৰণ মানুহে নাজানো, এইটো জনাৰ দায়িত্ব গৃহ বিভাগৰ এইজন। আৰু এখেতক এতিয়া তেওঁ নলবাৰী বা ওদালগুৰিৰ পৰা আহি তেজপুৰত যিহেতু তেওঁ হেৰি কৰিলেই, ঘৰ দুৱাৰ কৰিলেই, আমি বিচাৰিম যে তেওঁক আমি সামাজিকভাৱেও শাস্তি দিব লাগে। চৰকাৰী পক্ষে একদম কঠোৰতম শাস্তি, যেনে ফাঁচীলৈকেতো যাওকেই, কিন্তু সমাজৰ ফালৰ পৰাও তেওঁক বৰ্জন কৰা উচিত বুলি মই ভাবোঁ আজি তাৰিখত। হয়, কি ক'ব? এই মুহূৰ্তত কিন্তু দেখিবলৈ পোৱা গৈছে তেজপুৰত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে, সকলোৱে ধিক্কাৰ দিছে, একেমুখে গৰিহণা দিছে যে কুলেন্দ্ৰ শৰ্মাক ফাঁচী কাঠত উলমাব লাগে, দেশৰ বাহিৰ কৰি দিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। যি মানুহৰ হাতত দেশৰ সুৰক্ষাৰ দায়িত্ব থাকে, নিৰাপত্তাৰ দায়িত্বত থাকে, তেনে এজন বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া আমাৰ বাহিৰৰ পৰা আহি তেজপুৰৰ পটীয়া চুবুৰী গাঁৱত স্থায়ীভাৱে থাকিবলৈ লৈছে। তেওঁ কোনো গাঁৱৰ মানুহৰ লগত কোনো সম্বন্ধ নাই। পাকিস্তানৰ চোৰাংচোৱাৰ লগত আমাৰ ভাৰতৰ গোপন তথ্যসমূহ পাকিস্তানক যোগান ধৰিছে। আৰু কালি আমাৰ পটীয়া চুবুৰীৰ গোটেই ৰাইজ ওলাই আহি তেওঁ গোটেই ঘৰখন ঘেৰি ধৰি পোষ্টাৰিং কৰিছে, আৰু গাঁৱৰ ৰাইজে এটা সিদ্ধান্ত লৈছে যে তেওঁক কোনো কাৰণত সেই পটীয়া চুবুৰী গাঁৱত থাকিবলৈ দিয়া নহ'ব, আৰু আমাৰ ভাৰতীয় যিখন আইনী ব্যৱস্থা, সেই আইনী ব্যৱস্থাৰ দ্বাৰা তেওঁক কঠোৰ ফাঁচী দিব লাগে, আৰু গাঁৱৰ ৰাইজৰ সেইটো দাবী। আৰু কোনো কাৰণত তেওঁক পটীয়া চুবুৰীলৈ যাতে কোনোদিন আহিব নোৱাৰে, তাৰ বাবে গাঁৱে সিদ্ধান্ত গ্ৰহণ কৰিছে।
তেজপুৰ এখন সাংস্কৃতিক নগৰী আৰু এই সাংস্কৃতিক নগৰীত সঁচাকৈ সকলোৱে আজি দুখ পাইছে, চাঞ্চল্য সৃষ্টি যে এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও ঘটা নাছিলে। যিগৰাকী বিষয়া, সেইগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, বায়ু সেনা বিভাগৰ বিষয়া, ভাৰতীয় সেনা বাহিনীৰ বায়ু সেনা বিভাগৰ বিষয়া, আৰু তেখেতৰ ঘৰৰ পৰা লেপটপ, মোবাইল ফোন জব্দ কৰা হৈছে। তাত তেখেতসকলৰ অভিযোগ উত্থাপিত হৈছে আৰু বহুত তেনেকুৱা বাৰ্তা যি পাকিস্তানলৈ পঠাইছিল, পাকিস্তানৰ কেইবাগৰাকী ব্যক্তিলৈ পঠাইছিল, চোৰাংচোৱা সন্থালৈ পঠাইছিল, তেনেকুৱা বহুতো ইমেইলে হওক বা বাৰ্তাই হওক কিন্তু ডিলিট কৰি দিছে। গতিকে এই প্ৰসংগত কি ক'ব? নহয়, মই পোনপ্ৰথমে তেজপুৰীয়া হিচাপে বৰ দুখ প্ৰকাশ কৰিছোঁ যে তেজপুৰখনক বদনাম কৰিবলৈ কিছু ব্যক্তি আহি তেজপুৰত স্থায়ীভাৱে বাস কৰিবলৈ লৈছে। আৰু কুলেন্দ্ৰ শৰ্মাৰ নিচিনা এজন ব্যক্তি, যিজন ব্যক্তিয়ে বায়ু সেনাৰ বিষয়া হিচাপে তেওঁ কাৰ্যকাল চলাইছিল আৰু সেই কাৰ্যকাল কৰাৰ দিনৰ পৰাই তেওঁ পাকিস্তানৰ লগত চোৰাংচোৱা হিচাপে ভাৰতবৰ্ষক হানি কৰিছিল। যে ভাৰতবৰ্ষক যেতিয়া হানি কৰিছিল আৰু তেওঁ দেশদ্ৰোহী, এক কথাত ক'ব গ'লে যে তেওঁ দেশদ্ৰোহী কাম কৰিছে। গতিকে আমাৰ ভাৰতবৰ্ষৰ সংবিধানে দেশদ্ৰোহীজনক যেনেধৰণে শাস্তি দিব লাগে সেই শাস্তিটো আচলতে দিয়াৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। আৰু আটাইতকৈ দুখৰ কথা হৈছে কি, তেজপুৰত সাংস্কৃতিকবান চহৰ বুলি আপোনালোকে সকলোৱে জানে। তেজপুৰত এনেকুৱা ব্যক্তি খুব কম আছে। আজি কিছুদিনৰ পৰা ধৰি তেজপুৰত কিছু ব্যক্তিৰ উদ্ভৱ হৈছে, যিবিলাকৰ নাম আমি বাতৰি কাকত যোগে হওক, টিভিৰ নিউজ চেনেলৰ যোগে গম পাইছোঁ। তেওঁলোক কিন্তু স্থায়ী তেজপুৰীয়া নহয়। সেইকাৰণে মই বৰ দুখিত যে তেজপুৰৰ স্থায়ী বাসিন্দা নহৈ তেজপুৰখনক বদনাম কৰাৰ অধিকাৰ তেওঁলোকৰ নাই। আৰু লগতে মই এইটো কথা ক'ম যে কুলেন্দ্ৰ শৰ্মাই যি কাম কৰিছে এইটো গৰিহণাৰ যোগ্য আৰু ভাৰতবৰ্ষৰ সাংবিধানিক বিৰোধী মানুহ। গতিকে তেখেতক সংবিধানে যি পানিছমেণ্ট দিয়ে সেই পানিছমেণ্ট দিয়াটো মই ব্যক্তিগতভাৱে বিচাৰিছোঁ। তেওঁৰ শেষ পানিছমেণ্ট যদি ফাঁচিও হয়, সেই দিয়াটো আমাৰ আচলতে কৰ্তব্য বুলি মই ভাবোঁ, দেশত দুই যিহেতু। হয় হয়, দেখিবলৈ পোৱা গৈছে এতিয়া তেজপুৰত চাঞ্চল্য সৃষ্টি হৈছে, একদম সকলোৱে চাঞ্চল্য একে সৃষ্টি মুখে হয়েছে। ঘোষণা আমাদের কৰিছে প্রতিনিধি যে- সেই ছবি তুলে ধরছেন এবং স্বাভাবিকভাবেই প্রত্যেকের মধ্যে কিন্তু প্রশ্ন রয়েছে ঠিক কী হয়েছিল ঘটনা এবং তিনি আদতে এই যে অভিযোগ উঠছে কতটা সত্য সেই বিষয়ে কিন্তু অধীর আগ্রহে রয়েছে প্রত্যেকে। যদি তিনি দোষী হয়ে থাকেন উপযুক্ত শাস্তির দাবি করছেন সকলে। আমার সঙ্গে ছিলেন প্রতিনিধি অশ্বিনী বরা। অনেক ধন্যবাদ তোমায় বরা।